নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিলে বছৰৰ শেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোৱে যেহেতু চিন্তিত হৈ আছিল বা প্ৰশ্ন কৰি আছিল যে মিউচুৱেল ট্ৰান্সফাৰক লৈ কেতিয়া বদলি কৰিব পাৰিব কেতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ এপ মুকলি কৰা হ'ব বা পৰ্টেল মুকলি কৰা হ'ব 1 জানুৱাৰীৰ পৰা মুকলি কৰা হ'ব মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল গতিকে 1 জানুৱাৰীৰ পৰা আপুনি আবেদন কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আৰু 2 মাহৰ বাবে খুলি দিয়া হ'ব এই বিশেষ পৰ্টেলটো আপুনি শীঘ্ৰে আবেদন কৰিব পাৰিব এই খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি কেনেদৰে মিউচুৱেল ট্ৰান্সফাৰৰ এপত গৈ আবেদন কৰিব বা কিমান দিনৰ বাবে আছে লৈ আহিছো আপোনাৰ বাবে সবিশেষ 1 জানুৱাৰীৰ পৰা মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল বদলিৰ বাবে কিদৰে আপুনি আবেদন কৰিব অতি সহজ প্ৰক্ৰিয়া অতি কম সময়ৰ ভিতৰতে আপুনি বদলিৰ বাবে কৰিব পাৰিব আবেদন চৰকাৰী কৰ্মচাৰীৰ মিউচুৱেল ট্ৰান্সফাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ দিলে ভাল খবৰ দিলে বছৰৰ শেষত বদলিৰ বাবে কৰ্মচাৰীয়ে কিদৰে বিচাৰি পাব মিউচুৱেল বদলি কৰিব বিচৰা ব্যক্তিগৰাকী পৰ্টেলত আবেদনৰ পিছত একেটা বিভাগ আৰু একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত হ'ব বদলিৰ সুবিধা 2 মাহ জোৰা খোলা থাকিব মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল 2 মাহ জোৰা খোলা থাকিব গতিকে আপুনি 2 মাহৰ ভিতৰতে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব আবেদনকাৰীৰ তথ্য ভেৰিফিকেশ্যনৰ পিছতে সন্মতি বুটামত আপুনি গৈ পেলাই ক্লিক কৰিব লাগিব আৰু লগে লগে নিজৰ সুবিধা অনুসৰি লাভ কৰিব বদলি অতি কম সময়ৰ ভিতৰতে আপুনি বদলি লাভ কৰিব পাৰিব অতি সহজ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই খবৰ দিছে আৰু 1 জানুৱাৰীৰ পৰা মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল গতিকে মিউচুৱেল ট্ৰান্সফাৰক লৈ বহুলোকে প্ৰশ্ন কৰি আছিল বা চিন্তিত হৈ আছিল যে মিউচুৱেল ট্ৰান্সফাৰৰ এপ কেতিয়া খুলি দিয়া হ'ব কেতিয়া মুকলি কৰা হ'ব যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে মিউচুৱেল ট্ৰান্সফাৰ শীঘ্ৰে হ'ব আৰু এয়া ভাল খবৰ বছৰৰ শেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰ্মচাৰীসকলক ভাল খবৰ দিছে গতিকে আপুনি শীঘ্ৰে মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব কিন্তু 2 মাহৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব যদি আপুনি 2 মাহৰ ভিতৰত আবেদন নকৰে তেন্তে কিন্তু আপুনি মিউচুৱেল ট্ৰান্সফাৰ হ'ব নোৱাৰিব বা কৰিব নোৱাৰিব গতিকে 1 জানুৱাৰীৰ পৰা আপুনি তাৰিখটো মনত ৰাখক 1 জানুৱাৰীৰ পৰা যেহেতু খুলি দিয়া হ'ব মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল খুলি দিয়া হ'ব আৰু কেৱল 2 মাহৰ বাবেহে খুলি দিয়া হ'ব এই মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল গতিকে 2 মাহৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব আৰু আপোনাৰ সম্পূৰ্ণ তথ্য ভেৰিফিকেশ্যন কৰাৰ পিছতে আপুনি লাভ কৰিব মিউচুৱেল ট্ৰান্সফাৰ গতিকে খুব ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বছৰৰ শেষত সকলো কৰ্মচাৰীলৈ লৈ আহিছে ভাল খবৰ যেহেতু ট্ৰান্সফাৰক লৈ সকলোৱে চিন্তিত হৈ থাকে বা বদলি হ'বনে নহয় বুলি বহুলোকে চিন্তিত হৈ থাকে গতিকে সেই সকল লোকৰ বাবে অতি ভাল খবৰ কৰ্মচাৰীসকলৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতি ভাল খবৰ আহি পৰিছে নিজৰ সুবিধা মতে আপুনি বদলি হ'ব পাৰিব নিজৰ ঠাইলৈ আপুনি বদলি হ'ব পাৰিব या চৰকাৰী কৰ্মচাৰী বছৰৰ শেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে 1 জানুৱাৰীৰ পৰা মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল 1 জানুৱাৰীৰ পৰা আৰু কেৱল 2 মাহৰ বাবেহে মুকলি কৰি দিয়া হ'ব এই বিশেষ পৰ্টেলটো গতিকে আপুনি 2 মাহৰ ভিতৰতে আবেদন কৰিব লাগিব আপুনি কাৰ লগত ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেখেতৰ লগত আপুনি 2 মাহৰ ভিতৰতে আবেদন কৰিব লাগিব যেহেতু 2 মাহ জোৰাহে খোলা থাকিব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল আৰু আবেদনকাৰীৰ তথ্য ভেৰিফিকেশ্যনৰ পিছতে সন্মতি বুটামত গৈ আপুনি ক্লিক কৰিব লাগিব আৰু তাৰ পিছত আপুনি লাভ কৰিব মিউচুৱেল ট্ৰান্সফাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছে অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম এই পৰ্টেলটো কেনেকৈ চলিব বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকৈ বিচাৰি পাম এই পৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম এই পৰ্টেলটো প্ৰায় 2 মাহ জুৰি খোলা থাকিব 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম আমি ভেৰিফিকেশ্যন কৰিম তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব আপোনালোকক সোধা যাব আপোনালোকে সন্মতিৰ বাটনটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব ই কেনেকৈ পৰিচালনা হয় যদি আপোনালোকৰ জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব অহা 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম
মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম। এই পৰ্টেলটো কেনেকৈ চলিব? বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকৈ বিচাৰি পাম। এই পৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। এই পৰ্টেলটো প্ৰায় 2 মাহ জুৰি খোলা থাকিব, 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ। এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম, আমি ভেৰিফিকেশ্যন কৰিম। তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম। আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব। আপোনালোকক সোধা যাব, আপোনালোকে সন্মতিৰ বাটমটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব। ই কেনেকৈ পৰিচালনা হয় যদি আপোনালোকৰ জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে, সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব। অহা 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো আমি আনুষ্ঠানিক